নমস্কাৰ এই মুহূৰ্তত দিবলৈছো দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব। অসমলৈ প্ৰধানমন্ত্ৰীয়ে লৈ আহি আছে কেইবাটাও ডাঙৰ উপহাৰ। অসমবাসীৰ বাবে প্ৰধানমন্ত্ৰীৰ টোপোলাত কি আছে আপুনি জানিব বিচাৰেনে? প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনা লাখ লাখ হিতাধিকাৰীৰ বাবে মুকলি হ'ব অৰুণোদয় 3.0। মংগলদৈত 18,000 কোটি টকাৰ প্ৰকল্প আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। হয়, মংগলদৈত 18,000 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নুমলীগড়ত উদ্বোধন কৰিব নৱনিৰ্মিত জৈৱ ইথানল প্ৰকল্প। 4,200 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব এই প্ৰকল্পটো। 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোডৰ আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নাৰেংগী কৰোৱা দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ডক্টৰ ভূপেন হাজৰিকাৰ 100 টকীয়া মুদ্ৰা। অসমলৈ প্ৰধানমন্ত্ৰীয়ে লৈ আহিছে কেইবাটাও ডাঙৰ টোপোলা। এই টোপোলাবিলাক গোটেইকেইটা ডাঙৰ টোপোলা অসমবাসীৰ বাবে। আপোনালোকৰ কি মন্তব্য ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় জনাব। আজিৰ দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক লৈ কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। হয়, NRCক লৈও কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। আপুনি অসমৰ বাসিন্দা হিচাপে এই খবৰটো মিছ নকৰিব। হয় বন্ধুসকল, কংগ্ৰেছৰ প্ৰায় 70% নেতাই সন্দেহযুক্ত নাগৰিক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। মোৰ দিনত NRC হলে চবেই বাপ বাপ দেখি যাব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ প্ৰায় সংখ্যক নেতাই সন্দেহযুক্ত নাগৰিক। কংগ্ৰেছৰ মিটিঙত প্ৰায় সংখ্যকে সন্দেহযুক্ত নাগৰিকৰ অহা যোৱা। 70% সদস্যই সন্দেহযুক্ত নাগৰিক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। নথি পৰীক্ষা কৰিলে ফাদিল হ'ব তথ্য। মোৰ দিনত NRC হোৱাহেঁতেন সকলোৰে নথি পত্ৰ পৰীক্ষা কৰিলোহেঁতেন। মোৰ দিনত NRC হোৱাহেঁতেন সকলোৰে নথি পত্ৰ পৰীক্ষা কৰিলোহেঁতেন। গৌৰৱ গগৈৰ SIT ৰিপৰ্ট সন্দৰ্ভতো বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ। মোৰ দিনত NRC হলে চবেই বাপ বাপ দেখিলেহেঁতেন। কংগ্ৰেছৰ প্ৰায় সংখ্যক নেতাই সন্দেহযুক্ত নাগৰিক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। মুছলমানক শেষ কৰিব বুলি কৈ বিপদত পৰিছে বিজেপি নেতা। মুছলমানৰ শেষ সকিয়নি। হয় বন্ধুসকল, এজন বিজেপি নেতাই মুছলমানক শেষ কৰি দিয়াৰ মন্তব্য কৰিছিল আৰু এই মন্তব্যৰ পিছতেই এতিয়া বিপদত পৰা দেখা গৈছে এই বিজেপি নেতা। কৰ এই বিজেপি নেতা কি মন্তব্য কৰিছিল সবিশেষ আপোনালোকৰ মাজত। মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰি মহা বিপদত পৰিছে বিজেপি নেতা। মন্ত্ৰীৰ আগমনৰ সময়তে বেদখলকাৰীক লৈ ডাঙৰ খবৰ নিদিয়াকৈ হাজাৰ হাজাৰ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। আৰম্ভ কৰা হৈছে জৰীপ প্ৰক্ৰিয়া। ৰাজ্য চৰকাৰ কঠোৰ হৈ পৰিছে একাংশ অবৈধ বেদখলকাৰী লোকৰ বিৰুদ্ধে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অসমত আহিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ সময়তে পুনৰবাৰ সৰব হৈ পৰিছে ৰাজ্য চৰকাৰ। মোদী আগমনৰ সময়তে বেদখলকাৰীক লৈ ডাঙৰ খবৰ আহি পৰিছে। খবৰ নিদিয়াকৈ হাজাৰ হাজাৰ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান ৰাজ্য চৰকাৰৰ। হাতে হাতে তালিকালৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে জৰীপ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰম্ভ হৈছে একচন। ঘৰে ঘৰে গৈ বন বিভাগৰ ফালৰ পৰা জৰীপ আৰম্ভ কৰা হৈছে। শীঘ্ৰেই চলোৱা হ'ব উচ্ছেদ অভিযান। বেদখলকৃত ভূমিত ঘৰ নিৰ্মাণ কৰা সকল পৰিব ভয়ংকৰ বিপদত। বুলডজাৰ একচনৰ বাবে সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু প্ৰশাসন। উদমাৰী, পশ্চিম যমুনা গাঁও, পূব যমুনা গাঁও আৰু নিগম ডবকা, লংকা, লামডিং সংৰক্ষিত বনাঞ্চলতো চলিছে এই জৰীপ অভিযান। 3 দিনৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰিব বন বিভাগে। 3 দিনৰ পাছতেই চলোৱা হ'ব উচ্ছেদ অভিযান। জৰীপৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতেই চলিব প্ৰশাসনৰ বুলডজাৰ। আৰু এইবাৰ বেদখলকাৰীক উচ্ছেদ কৰাৰ পূৰ্বে কোনো ধৰণৰ জাননী নিদিয়ে ৰাজ্য চৰকাৰে। জাননী নিদিয়াকৈয়ে হঠাতেই বেদখলকাৰীৰ ঘৰ বাৰী ভাঙি দিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী অসমলৈ অহা দিনটোতেই উত্তপ্ত হৈ পৰিছে উজনি অসম। বিজেপিক
উৎখাত কৰাৰ দাবী এতিয়া উজনি অসমৰ বিভিন্ন জাতীয় দল সংগঠনৰ। প্ৰধানমন্ত্ৰীয়ে এতিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে সেয়েহে জাতীয় দল সংগঠনৰ নেতৃত্বত অসমৰ প্ৰতিটো প্ৰান্তত প্ৰতিবাদ। উজনি অসমৰ প্ৰতিটো প্ৰান্তত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত। টাই অসম যুৱ পৰিষদ অসমৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। সোণাৰী লাচিত উদ্যানৰ সন্মুখত উত্তাল পৰিৱেশ প্ৰতিবাদকাৰীৰ। আর এটা ব্রেকিং নিউজ, বিটিআরত পুনৰ নিৰ্বাচনী হিংসা। এইবাৰ ইউপিপিএল কৰ্মীৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা। বিটিচি নিৰ্বাচনৰ প্ৰাকখনত ইটোৰ পাছত সিটো হিংসাত্মক ঘটনা। বিজেপিৰ পিছত এইবাৰ ইউপিপিএলৰ কৰ্মীৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা হৈছে। নিশা ইউপিপিএলৰ কৰ্মী থকা দুখনকৈ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ দলৰ। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ইউপিপিএলৰ 3জন কৰ্মী। ৰৌতা পৰিষদীয় সমষ্টিৰ ৰৌতা হাতখোলাত এই ভয়ংকৰ ঘটনা। নিৰ্বাচনী প্ৰচাৰ সামৰি উভতাৰ পথত আক্ৰমণ চলাই দুৰ্বৃত্তৰ দলটোৱে। বিপিএফে ইউপিপিএল কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু বিটিচি নিৰ্বাচনক লৈ বিটিআৰত এতিয়া নিৰ্বাচনী হিংসাত্মক ঘটনা অব্যাহত আছে। নিতৌ হৈ আছে হিংসাত্মক ঘটনা। পৰৱৰ্তী খবৰ, কংগ্ৰেছ 855 জনৰ লগত অন্যায় কৰা দল, তেওঁলোকৰ কথা কোৱাৰ অধিকাৰ নাই। এইবাৰ কংগ্ৰেছ দলক তোলা-ধুনা বিজেপি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। ৰঞ্জিত কুমাৰ দাসে কংগ্ৰেছ দলক লৈ কেইবাটাও মহাবিস্ফোৰণ ঘটাইছে। কংগ্ৰেছ দলে 855 জন অসমীয়াক হত্যা কৰিছিল। কংগ্ৰেছ দল হত্যাকাৰী দল। কংগ্ৰেছে মাত মতাৰ কোনো অধিকাৰ নাই। 4000তকৈও অধিক অসমীয়াক গুপ্ত হত্যাৰ নামত হত্যা কৰিছিল কংগ্ৰেছ দলে। গতিকে সি কংগ্ৰেছ সভাপতিৰ মুখত এই কথা শুনা নাপায়। কংগ্ৰেছ দলে কৰা ভুলৰ বাবে সভাপতিয়ে ক্ষমা খোজক সমগ্ৰ অসমবাসীৰ ওচৰত, অন্যথা কংগ্ৰেছৰ কথা শুনাটো পাপ হ'ব বুলি মন্তব্য ৰঞ্জিত কুমাৰ দাসৰ। বিজেপিয়ে ৰাজ্যত কি উন্নয়ন কৰিছে সমগ্ৰ অসমবাসীয়ে সেয়া দেখিছে। গতিকে বিজেপি নেতাক পদত্যাগৰ কথা কোৱাটো অযুক্তিকৰ কথা। সকলো চৰকাৰী আঁচনি অসমবাসীৰ ওচৰত ফলপ্ৰসূ হৈছে, সকলোৱে ভাল পাইছে। কংগ্ৰেছে অপ্ৰিয় কথা কোৱা কাৰণেহে অসমৰ জনতাই লেই চেই কৰিছে। বিজেপিয়ে যদি একো কৰা নাই তেন্তে ৰাজ্যৰ কেনেদৰে উন্নতি হৈছে? কংগ্ৰেছ দলে বৰ্তমান আবুল তাবুল বকি আছে। ৰঞ্জিত কুমাৰ দাসৰ এই মন্তব্য অসমৰ ৰাইজে জানে কাক নেতা বনাব লাগে। কংগ্ৰেছ দলক এইদৰে তোলা-ধুনা দিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অসমত বিজেপি দল আছে বাবেই অসমত দপদপাই আছে খিলঞ্জীয়া লোকে। ভয়ত গাঁতত সোমাইছে মিয়া। অসমৰ জনতাই বাৰে বাৰে মোক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। বিজেপি দল অসমত থকাৰ বাবেই অসমত অসমীয়াই দপদপাই আছে। যদি বিজেপি দল অসমত নাথাকিলেহেঁতেন তেন্তে অসমীয়া কেতিয়াও দপদপাই নাথাকিলেহেঁতেন। আৰু মই মুখ্যমন্ত্ৰী হোৱাৰ বাবেই ভয়ত গাঁতত সোমাইছে মিয়ালো। অসমৰ জনতাই বাৰে বাৰে মোক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অন্য এটা খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফুচ মাৰিলে। পুৰণা কেছটো বজাই লাভ নাই। SITৰ প্ৰতিবেদন ৰাইজৰ হাতে হাতে বিলাক। মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এইদৰে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। যদি হিমন্ত বিশ্ব শৰ্মাৰ সৎ সাহস আছে তেন্তে SITৰ প্ৰতিবেদন ৰাইজৰ হাতে হাতে বিলাই দিয়ক। মন্তব্য গৌৰৱ গগৈৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, হিন্দু যুৱতীৰে জঘন্য কাণ্ড, ফৰহান খান শাকিল সাদৰ বিৰুদ্ধে একশ্যন, প্ৰশাসনে ভাঙিলে ঘৰ। হিন্দু যুৱতীক টাৰ্গেট কৰি লোৱা লম্পটৰ বিৰুদ্ধে ডাঙৰ একশ্যন দেখিবলৈ পোৱা গৈছে। ভাঙি দিয়া হ'ল লাভ জেহাদত অভিযুক্ত ফৰহান খান শাকিলৰ ঘৰ। চৰকাৰী ভূমিত ঘৰ নিৰ্মাণৰ অভিযোগত প্ৰশাসনে চলালে বলডজাৰ। বৃহৎ আৰক্ষী নিৰাপত্তাৰক্ষী লগত লৈ ভাঙি দিলে ফৰহান আৰু শাকিলৰ ঘৰ। পৰিয়ালে আদালতত স্থগিতাদেশৰ আবেদন কৰিও নাপালে সকাহ প্ৰশাসনৰ ফালৰ পৰা। মধ্যপ্ৰদেশৰ ভূপালত 3 অভিযুক্তৰ বিৰুদ্ধে প্ৰশাসনে ললে এই ডাঙৰ সিদ্ধান্ত। ফৰহান আৰু শাকিলৰ বিৰুদ্ধে আছে বহু যুৱতীৰে জঘন্য কাণ্ড কৰাৰ গুৰুতৰ অভিযোগ। বহু যুৱতীক টাৰ্গেট কৰি বন্ধুত্বৰ চলেৰে প্ৰেমৰ জলত পেলাই কৰিছিল জঘন্য কাণ্ড এই 3 লম্পটে।
ৰেচন কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল। ৰেচন লোৱাৰ নতুন নিয়ম, আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা কৰা হৈছে। চৰকাৰৰ বিনামূলীয়া চাউল প্ৰদানত সলনি কৰিব নিয়ম। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে বৃহৎ ঘোষণা কৰা হৈছে। 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন কাৰ্ডৰ ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে নতুন নিয়মত ল'ব লাগিব ৰেচন। ৰেচন কাৰ্ড থাকিলে আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয় আঁচনি। বিনামূলীয়া ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল, চেনি, নিমখ। বজাৰতো কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী। কেনেকৈ কৰিব নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন? pds.assam.gov.in পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে কৰক আবেদন। আবেদন খাদ্য ৰাজহুৱা বিতৰণৰ গ্ৰাহক পৰিক্ৰমা বিভাগত গৈও কৰিব পাৰিব। কি নথিপত্ৰ আপুনি জমা দিব লাগিব ৰেচন কাৰ্ডৰ এপ্লাইৰ বাবে? আধাৰ কাৰ্ড, ভোটাৰ তালিকাত ঠিকনাৰ প্ৰমাণ পত্ৰ আদি জমা দিব লাগিব। পৰিয়ালৰ সকলো সদস্যৰ ফটো, বেংক একাউণ্টৰ ডিটেইলছ শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী ঘৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ। পিএমৰ ঘৰৰ তালিকাত আছে নেকি আপোনাৰ নাম? নাম নাথাকিলেই দিয়ক অভিযোগ। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। আপুনিও বিচাৰি আছে নেকি চৰকাৰী পকী ঘৰ? তেন্তে আপোনাৰ বাবে এই খবৰ। এটা ফোন কলতেই আপুনি দিব পাৰিব অভিযোগ। আৰু যিসকল লোকে চৰকাৰী ঘৰ লাভ কৰা নাই, প্ৰতিগৰাকী লোকক চৰকাৰী ঘৰ প্ৰদান কৰিব বিজেপি চৰকাৰে। প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ দিনটোতেই ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আপুনিও কৰিছিল নেকি আবেদন? ঘৰতে বহি চাব পাৰিব পিএমৰ তালিকাত আছে নে নাই আপোনাৰ নাম। পঞ্চায়ত প্ৰতিনিধি বা অনলাইন কেন্দ্ৰৰ অবিহনে নিজেই চাব পাৰিব আপুনি। নাম নাথাকিলে পোনপটীয়াকৈ দিব পাৰিব অভিযোগ পকী ঘৰৰ বাবে। আপুনি যদি যোগ্য বঞ্চিত নহয় তালিকাৰ পৰা নাম চাবৰ বাবে ভিজিট কৰক pma.g@gmail.com। ৰাজ্যৰ জিলা বাছনি কৰি চাব পাৰিব নাম নাথাকিলে দিব পাৰিব আপুনি অভিযোগ। মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ। এই হেল্পলাইন নম্বৰত দিয়ক অভিযোগ। 1800116446 1800118111। প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ দিনটোতেই এই ডাঙৰ ঘোষণা কৰা হৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, মুছলমানে অযোধ্যাৰ বাবৰি মছজিদ এৰি দিলে, আকৌ কিয় কাশী মথুৰাৰ মছজিদ এৰিব? অযোধ্যাৰ বাবৰি মছজিদক লৈ ত্যাগ কৰিলে মুছলমানে, আকৌ কাশী মথুৰাক লৈ কিয় ত্যাগ কৰিব মুছলমান লোকে? কেৱল হিন্দুৰহে ধৰ্মীয় আস্থা আছে নেকি? মুছলমানৰ আস্থা নাই নেকি? মুছলমানৰ ধৰ্মীয় আস্থা নাইয়ে নেকি? সদায় হিন্দুৰ আস্থাকে সন্মান দিলে নহব, মুছলমানৰ আস্থাকো সন্মান দিব লাগিব। মোহন ভাগৱতক উভতি ধৰি মন্তব্য, ৰাষ্ট্ৰীয় ইমাম সভাপতিৰ মেহমুদ মাদানীকো ক্ষমা খোজাৰ দাবী মৌলানা সাজিদৰ। অযোধ্যাৰ বাবৰি মছজিদক লৈ ত্যাগ কৰিলে মুছলমানে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰতিবাদত উত্তাল হৈ পৰিছে উজনি অসম। 2026ত বিজেপিক উৎখাত কৰাৰ হুংকাৰ এইবাৰ টাইপাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ আগমুহূৰ্তত উত্তাল হৈ পৰিছে উজনি অসম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পূৰ্বেই উত্তাল হৈ পৰিছে উজনি অসম। উজনি কঁপাইছে শ শ প্ৰতিবাদী জনতাই। 26ৰ নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ। জনজাতিকৰণ, স্বায়ত্ত শাসনৰ দাবীত টাইপাৰ অৱস্থান ধৰ্মঘট। টাই আহোমক শীঘ্ৰেই জনজাতিকৰণ নকৰিলে দিয়া হ'ব প্ৰত্যুত্তৰ। জনজাতিকৰণ নকৰিলে 26ত বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিব টাইপাই। শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত টাইপাৰ তীব্ৰ প্ৰতিবাদ। আন এটা ডাঙৰ খবৰ, কংগ্ৰেছত এইবাৰ বৃহৎ যোগদান কাৰ্যসূচী। শতাধিক লোকে যোগ দিছে কংগ্ৰেছত। 26ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী। এই মুহূৰ্তত পলিটিকেল ডাঙৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। শতাধিক লোকে যোগ দিছে কংগ্ৰেছত। ধিঙৰ শ শ লোকে ত্যাগ কৰিছে AIUDF। নগাঁও জিলাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী। নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী। 26ৰ নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে কংগ্ৰেছ। ডিঙৰ গাঁৱে ভূঞে অনুষ্ঠিত হৈছে সভা। ডিঙত AIUDFৰ প্ৰতি ক্ষুণ্ণ হৈ পৰিছে ৰাইজ।
বিগত 20 বছৰে বিধ্বস্ত হৈ পৰিছে ধিং। ইউডিএফে কোনো উন্নয়ন নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। পৰৱৰ্তী খবৰটো হৈছে আহি গ'ল ৰেচন লোৱাৰ নতুন নিয়ম। আবেদন নকৰাকৈ লাভ কৰিব এতিয়া অৰুণোদয়। চৰকাৰৰ বিনামূলীয়া চাউল প্ৰদানত সলনি হ'ব নিয়ম। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে অত্যন্ত ডাঙৰ খবৰ। 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব এতিয়াৰ পৰা ৰেচন। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰেচন কাৰ্ড থাকিলে আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয়। ৰেচন কাৰ্ড থাকিলে আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয়। বিনামূলীয়া ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰিছে মুখ্যমন্ত্ৰীয়ে। নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল, চেনি, নিমখ। বজাৰতো কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী। তেনেকৈ কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন জনোৱা হৈছে। pds.assam.gov.in এই পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আবেদনত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়তো কৰিব পাৰিব আবেদন। কি নথি পত্ৰৰ এই মুহূৰ্তত দৰকাৰ হ'ব? সদস্যৰ ফটো, বেংক একাউণ্টৰ সবিশেষ শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে গণপতি বিসৰ্জনৰ সময়তে এক শোকাবহ ঘটনা সংঘটিত হৈছে, য'ত চিতাতে নিহত হৈছে 8জন আৰু 20 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। এটা ব্ৰেকিং নিউজ। গণপতি বিসৰ্জনৰ সময়ত ভয়ংকৰ ঘটনা। বিসৰ্জনৰ ৰেলী বহতিয়াই নিছে দ্ৰুতবেগী ট্ৰাকে। ডাঙৰ খবৰ এই মুহূৰ্তত। ৰাজপথতে ছিন্ন বিচ্ছিন্ন হল ভক্তৰ শৰীৰ। এই পৰ্যন্ত নিহত হৈছে 8জনকৈ ভক্ত। সমান্তৰালভাৱে সংকটজনক অৱস্থাত 20 জনক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আন এটা খবৰ হৈছে PMAY ঘৰৰ তালিকাত আছে নেকি আপোনাৰ নাম? নাম থাকিলেই দিয়ক আপুনি অভিযোগ। গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ পূৰ্বে ডাঙৰ খবৰ আহি পৰিছে। কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আপুনি কৰিছিল নেকি আবেদন? ঘৰত বহিয়ে চাব পাৰিব PMAY তালিকাত আছেনে আপোনাৰ নাম নে নাই। ঘৰত বহিয়ে সেয়া চাব পাৰিব। পঞ্চায়ত প্ৰতিনিধি বা অনলাইন কেন্দ্ৰৰ অবিহনে নিজেই চাব পাৰিব আপুনি। নাম নাথাকিলে পোনপটীয়াকৈ দিব পাৰিব অভিযোগ। আপুনি যদি যোগ্য, বঞ্চিত নহয় তালিকাৰ পৰা আপুনি নাম চাবৰ বাবে ভিজিট কৰক আপুনি pmay.gov.in এই ৱেবছাইটত। আপুনি নাম চাব পাৰিব। ৰাজ্যৰ জিলা বাছনি কৰি চাব পাৰিব নাম নাথাকিলে দিব পাৰিব আপুনি অভিযোগ। মুকলি কৰা হৈছে 1800116446 এটা বিশেষ নম্বৰ। আন নম্বৰ হৈছে 1800118111। প্ৰধানমন্ত্ৰী অসম আগমনৰ পূৰ্বেই এয়া এক ডাঙৰ খবৰ আহি পৰিছে। আন এটা খবৰ। মুছলমানক নিষেধ কৰিব বুলি কৈ বিপদত পৰিছে বিজেপি নেতা। মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰি মহা বিপদত পৰিছে বিজেপি নেতা। মুকলিকৈ মুছলমানক ভাবুকিৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে। বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে ৰুজু হৈ পৰিছে গোচৰ। সংখ্যালঘু 5% হওঁতেই ইমান দপদপনি। যদি 50% হয়, আমাৰ নাতি নাতিনী জীয়াই থাকিব নোৱাৰা হ'ব। সমাজ ভাঙি পেলাব সংখ্যালঘুৱে। ভোটৰ স্বাৰ্থত কিছুমানে হিন্দু সমাজ বিভাজিত কৰিবলৈ চেষ্টা কৰিছে। টিপু চুলতানকে আমি ৰেহাই দিয়া নাছিলো, গতিকে আপোনালোক কোন বুলি মন্তব্য কৰিছিল? বেছি দপদপনি দেখুৱালে সংখ্যালঘুৰ বিপদ হ'ব। মোৰ বিৰুদ্ধে গোচৰ ৰুজু হলেও মই ভয় নকৰো। 14 বছৰ বয়সতেই মোৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। গণেশ মূৰ্তি বিসৰ্জনৰ সময়তে শিলগুটি নিক্ষেপ কৰিছিল দুষ্কৃতিকাৰীয়ে, আৰু ইয়াৰ পাছতেই সংখ্যালঘুৰ বিৰুদ্ধে আক্ৰমণাত্মক চিঠি ৰবি। ইয়াৰ পাছতেই সংখ্যালঘুৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে। মই বন্ধুত্বৰ বাবে যুঁজি থাকিম, কাকো ভয় নকৰো বুলিতো মন্তব্য কৰি বিপদত পৰিছে বিজেপি নেতা। আন এটা খবৰ হৈছে ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি দেশত। 7.4 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পৰ সংহাৰী ৰূপ। 7.4 প্ৰাবল্যৰ ভূমিকম্পৰ সংহাৰী ৰূপ। তাজপাতৰ দৰে খহিছে অট্টালিকা।
জাৰি কৰা হৈছে সুনামিৰ হাই এলাৰ্ট যিকোনো মুহূৰ্ততে সুনামিয়ে খুন্দা মাৰিব পাৰে পূব ৰাছিয়াত প্ৰশান্ত মহাসাগৰত সুনামিৰ উৎপত্তিৰ সম্ভাৱনা আহিব পাৰে বিপদজনক ঢৌ কামচাটকা দ্বীপত অন্যতম শক্তিশালী ভূমিকম্প আছিল আজিৰ ভূমিকম্প ইয়াৰ পূৰ্বে হাৱাইৰ পৰা জাপানলৈ গৈছিল এই সুনামিৰ ঢৌ 2011 চনত জাপানত সুনামিত 15,000 লোকৰ মৃত্যু ভূগৰ্ভৰ পৰা 10 কিলোমিটাৰ গভীৰতাত উৎপত্তি ভূমিকম্প এমাহ পূৰ্বে এই দ্বীপটোত হৈছিল ভয়ংকৰ আগ্নেয়গিৰি ভূমিকম্পৰ পাছতে হাহাকাৰ লাগে পূব ৰাছিয়াৰ জনতাৰ আন এটা খবৰ হৈছে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে জাৰি হৈছে 163 ধাৰা নিয়ম উলংঘা কৰিলে হ'ব পাৰে গ্ৰেপ্তাৰ এই মুহূৰ্তত ডাঙৰ খবৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে 163 ধাৰা জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে 163 ধাৰা জাৰি কৰা হৈছে মহানগৰ প্ৰশাসনে ডিএনএছএছৰ অধীনত সমগ্ৰ মহানগৰত জাৰি কৰা হৈছে 163 ধাৰা সকলো শোভাযাত্ৰা ৰেলী মাৰাথন নিষিদ্ধ ঘোষণা কৰা হৈছে একে সময়তে একে স্থানত 5 জনতকৈ অধিক লোক হ'ব নোৱাৰিব সমবেত ডাঙৰ খবৰ উচ্চ স্বৰত মাইক বজাব নোৱাৰিব চোকা অস্ত্ৰলৈ ঘূৰিব নোৱাৰিব নিয়ম উলংঘা কৰিলে বিএনএছৰ 223 ধাৰা মতে দিয়া হ'ব শাস্তি তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ আহিছে এই নিৰ্দেশনা